নকল টকা সৰবৰাহকাৰী গেং গ্ৰেপ্তাৰ। খেদি খেদি পিটনিৰ পৰা আটক 3 অপৰাধী। নকল টকাৰ গাড়ী অনুসৰণ কৰি কুমাৰ ভাস্কৰ্য বৰবা দলঙৰ সমীপত আটক কৰে 3ওকে। ৰঙিয়াৰ দিশৰ পৰা গুৱাহাটী অভিমুখী পথত আটক নকল টকা সৰবৰাহকাৰী। আটকাধীনসকল ক্ৰমে ৰঙিয়াৰ চিন্ময় কলিতা, কলাইগাঁৱৰ ৰচিদ আলী আৰু ছয়গাঁৱৰ মহম্মদ চাহিৰ আলী বুলি জানিব পৰা গৈছে। S23X3739 নম্বৰ প্লেটৰ ইয়ন বাহনত আহিছিল 3 নকল টকা সৰবৰাহকাৰী। আৰু নকল টকাৰ গেগৰ গাড়ীৰ পৰা আৰক্ষীয়ে 3,82,600 নকল 100 টকা আৰু 500 টকীয়া নোট উদ্ধাৰ কৰে। ঘটনাৰ লগত জড়িতৰ সন্দেহত উত্তৰ গুৱাহাটীৰ জলাহৰ আন এজনকো আটক কৰিছে আৰক্ষীয়ে। কামৰূপ সহকাৰী আৰক্ষী অধীক্ষক পৰীক্ষিত গগৈ নেতৃত্বত চলিছিল এই অভিযান। মই জিআৰচিৰ পৰা আহিছিলোঁ, আহি পেলাই অলপ মানুহ গেৰিয়াৰিং হৈ গ'ল। ইয়াতে বোলে কোনোবাই বোলে মানে 2 নম্বৰী পইচা লৈ পেলাই আহিলে। আমাৰ নলবাৰী থানা গম পাই সিহঁতক খেদি ধৰি পেলাই এতিয়া বৰ্তমান সিহঁতক তেওঁলোকে পুলিচৰ জিম্মাত আছে। আৰু মই সেইখিনি গম পাওঁ, 3জন বুলি গম পাওঁ মই। আৰু পইচাৰ সংখ্যা তুমি এতিয়া মই ক'ব নোৱাৰিম কিমান হ'ল, কোনোবাই 3 লাখ কোনোবাই 2 লাখ এনেকুৱা কৈ আছে। কিন্তু কথাটো কিন্তু প্ৰশাসনে কিন্তু বহুত ধুনীয়া এটা কাম কৰিছে, য'ত নেকি আজি আমাৰ নৰ্থ গুৱাহাটীখন ছেভ হৈ আছে। এতিয়া পলাব আহিছিল, পলাই গৈছিলে, পিটনিৰে পলাব গৈছিলে, পুলিচৰ প্ৰশাসনে আহি পেলাই তেওঁলোকক ধৰিছে। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।